নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ৮ দিনৰ পাছত গাতৰ পৰা ওলাল সিদ্ধাৰ্থ নিজৰ চূড়ান্ত দায়িত্বহীনতাক লৈ নিমাত সিদ্ধাৰ্থ শৰ্মা ফেচবুক পোষ্ট যোগে সহানুভূতি আদায়ৰ চেষ্টা কৰিছে সিদ্ধাৰ্থই এছআইটিৰ আগত হাজিৰ হ'বলৈ হেনো সাজু হৈ আছে সিদ্ধাৰ্থ কেৱল ধনৰ লেনদেন সম্পৰ্কতহে স্পষ্টীকৰণ সিদ্ধাৰ্থৰ অসুস্থ জুবিন গাৰ্গক কিয় সাঁতুৰিবলৈ দিছিল এটা শব্দও প্ৰকাশ নকৰিলে সিদ্ধাৰ্থই নিজৰ সামাজিক মাধ্যমত চিকিৎসকে মানা কৰাৰ পিছতো কিয় পানীত নামিবলৈ দিছিল জুবিন গাৰ্গক জুবিন গাৰ্গ মিউজিক এলএলপিৰ 40% অংশীদাৰিত্ব আছে সিদ্ধাৰ্থ শৰ্মাৰ নিজৰ অংশ গৰিমা বৌক উভতাই দিম বুলি সহানুভূতি আদায়ৰ চেষ্টা কৰিছে সিদ্ধাৰ্থই অসমৰ প্ৰযোজকক দোষাৰোপ কৰিছে সিদ্ধাৰ্থ শৰ্মাই অসমৰ প্ৰযোজক মিউজিক লেবেলে জুবিনক ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে নিজৰ দুখ ঢাকিবলৈ অসমৰ প্ৰযোজকে ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যম যোগে এই পোষ্ট দিছে সিদ্ধাৰ্থ শৰ্মাই এখন মুকলি চিঠি বুলি উল্লেখ কৰি এই কথাখিনি সদৰি কৰিছে ৮ দিনৰ পাছতহে গাতৰ পৰা ওলাইছে সিদ্ধাৰ্থ জুবিনদাৰ মৃত্যুৰ ৮ দিন হৈ গ'ল এই মুহূৰ্ততহে এইগৰাকী সিদ্ধাৰ্থে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সময় পাইছে লগে লগে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া নাছিল জুবিনদাৰ মৃত্যু কেনেকৈ হ'বলৈ পালে সেই সন্দৰ্ভত এইগৰাকী মেনেজাৰৰ কোনো কথা সেই সময়ত শুনিবলৈ পোৱা নাছিল সকলো সন্দেহৰ আৱৰ্তত আছিল সকলোৱে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু উত্তৰ দিবলৈ সিদ্ধাৰ্থ নাছিল আনকালে কিবা এটা হ'লেই তপৰাই উত্তৰ দিয়ে সিদ্ধাৰ্থই কিন্তু জুবিনদাৰ মৃত্যু হৈ গ'ল আৰু সিদ্ধাৰ্থৰ এইখিনি কথা ক'বলৈ ৮ দিন লাগিল চূড়ান্ত দায়িত্বজ্ঞানহীনতাক পৰিচয় দিছে এতিয়া এই সিদ্ধাৰ্থে নিজৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাক লৈ নিমাত হৈ আছে সিদ্ধাৰ্থ শৰ্মা ফেচবুক পোষ্ট যোগে সহানুভূতি আদায়ৰহে চেষ্টা চলালে এছআইটিৰ আগত হাজিৰ হ'বলৈ হেনো সাজু হৈ আছে সিদ্ধাৰ্থ কেৱল ধনৰ লেনদেন সম্পৰ্কতহে স্পষ্টীকৰণ দিলে সিদ্ধাৰ্থই কিন্তু অসুস্থ জুবিন গাৰ্গক কিয় সাঁতুৰিবলৈ দিছিল সেই সন্দৰ্ভত এটা শব্দও প্ৰকাশ নকৰিলে সিদ্ধাৰ্থ শৰ্মাই চিকিৎসকে মানা কৰাৰ পিছতো কিয় পানীত নামিবলৈ দিছিল জুবিন গাৰ্গক সেই সন্দৰ্ভত কোনো সদ উত্তৰ নাই সিদ্ধাৰ্থৰ কেৱল টকাৰ লেনদেন আৰু আন কেতবোৰ কথা কৈ তেওঁ দায় সাৰিছে মাত্ৰ এটা দফাত তেওঁ কিছু কথা সদৰি কৰিছে তাত কৈছে যে জুবিনদাৰ মৃত্যু এটা শোকাবহ দুৰ্ঘটনা তাৰ বাহিৰে সেই দফাটোত সেইখিনি কথা উল্লেখ কৰাৰ বাহিৰে আন কোনো কথাই সদৰি কৰা নাই জুবিনদাৰ মৃত্যু কেনেকৈ হ'বলৈ পালে কিয় হ'বলৈ পালে কি শোকাবহ দুৰ্ঘটনা পৰিস্থিতিটো প্ৰকৃততে তাত কি হৈছিল কোনো বিৱৰণী নাই এইগৰাকী সিদ্ধাৰ্থৰ আৰু এই গোটেই কথাখিনি লিখিবলৈ ৮ দিন সময় লাগিল মানে সময় লৈ সুবিধা লৈ এই কথাখিনি সিদ্ধাৰ্থই লিখিছে আৰু পৰিকল্পিতভাৱে লিখিছে যেন অনুমান হয় জুবিন গাৰ্গ মিউজিক এলএলপিৰ 40% অংশীদাৰিত্ব থকাৰ কথা উল্লেখ কৰিছে সিদ্ধাৰ্থই নিজৰ হাতত আৰু নিজৰ অংশ গৰিমাক উভতাই দিম বুলি সহানুভূতি আদায়ৰ চেষ্টা কৰিছে আৰু জুবিন গাৰ্গ মিউজিক এলএলপিৰ বাকি 60% অংশীদাৰিত্ব জুবিন গাৰ্গৰ নিজৰে আছিল আৰু সেইখিনি ধন গৰিমা গাৰ্গে পাব বুলি তেওঁ সদৰি কৰিছে অসমৰ প্ৰযোজকক দোষাৰোপ কৰিছে সিদ্ধাৰ্থ শৰ্মাই অসমৰ প্ৰযোজক মিউজিক লেবেলে জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে নিজৰ দুখ ঢাকিবলৈ অসমৰ প্ৰযোজকে ষড়যন্ত্ৰ কৰা বুলিহে এতিয়া মন্তব্য কৰিছে এইগৰাকী সিদ্ধাৰ্থই জুবিন গাৰ্গৰ বাসগৃহত মন্ত্ৰী বিমল বৰা ১ অক্টোবৰত যোৰহাটত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কাইলৈ যোৰহাটৰ জনতাৰ লগত হ'ব আলোচনা জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আলোচনা কৰিছে চৰকাৰৰ এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে পৰিয়ালে 11 দিনৰ মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব কাহিলীপাৰাৰ বাসগৃহত 29 ছেপ্টেম্বৰত সম্পন্ন কৰা হ'ব সেই মাংগলিক কাৰ্য জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আলোচনাৰ পাছতেই এই কথা জনালে মন্ত্ৰী বিমল বৰাই হয় প্ৰয়াত আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমাৰ সামাজিক যি ৰীতি নীতি আছে আধ্যাত্মিকভাৱে এজন ব্যক্তি বিয়োগ হোৱাৰ পিছত যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি সম্পৰ্কত আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমি পৰিয়ালৰ লগত আজি আলোচনাত মিলিত হ'লোঁ পৰিয়ালৰ লোকে অৱগত কৰিছে যে অহা 29 তাৰিখে যি 11 দিনীয়া সেই 11 দিনীয়া তেওঁলোকৰ এই বাসগৃহতে তেওঁলোকে আয়োজন কৰিব আৰু অসমৰ ৰাইজৰ লগতে যোৰহাটবাসীৰো এটা একান্ত ইচ্ছা আছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণৰ এটি অনুষ্ঠান যোৰহাটতো অনুষ্ঠিত হ'ব লাগে আৰু পৰিয়ালৰ সন্মতি সাপেক্ষে চৰকাৰে
ৰাইজৰ সহযোগত যি 13 দিনীয়া মৎস্য স্পৰ্শ যি মাংগলিক কাৰ্য, সেই মাংগলিক কাৰ্য যোৰহাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা কাইলৈ যোৰহাটবাসী ৰাইজৰ লগত এই বিষয়ে আমি আলাপ আলোচনাত মিলিত হ'ম আৰু সেই আলাপ আলোচনাত মিলিত হোৱাৰ পূৰ্বে পৰিয়ালবৰ্গৰ লগত কিছু কথা বতৰা আমি আজি আলোচনাত মিলিত হৈছিলোঁ। তেওঁলোকে কেনেধৰণে সেই অনুষ্ঠানটো হোৱাটো বিচাৰে। দুইজন তেওঁৰ খুৰাক, তেওঁৰ পৰিবাৰ আৰু অন্যান্য সকলোৰে লগত আমাৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক প্ৰমুখ্যে উচ্চপদস্থ বিষয়া সমন্বিত সকলোৱে আমি তেওঁলোকৰ লগত আলাপ আলোচনাত মিলিত হোৱাৰ কালত তেখেতসকলে জনাইছে যে ৰাইজে যেনেধৰণে বিচাৰে, যিহেতু জুবিন গাৰ্গ ৰাইজৰে মানুহ আছিলে, গতিকে পৰিয়ালৰ তাত বিশেষ একো ক'বলগীয়া নাই। ৰাইজে যেনেধৰণে অনুষ্ঠানটো আয়োজন কৰে তেনেধৰণে অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আমাক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিলে আৰু অহা কাইলৈ এই গোটেই বিষয়টো আমি যোৰহাটত ৰাইজৰ লগত আমি আলোচনা কৰিম। যোৰহাটৰ যি ষ্টেডিয়াম আছে, সেই যোৰহাট ষ্টেডিয়ামতেই অনুষ্ঠানভাগী অনুষ্ঠিত হ'লে সকলো দিশৰ পৰা ৰাইজ আহিবৰ কাৰণেও তাতে সুবিধা হ'ব আৰু আনুষংগিক যিসমূহ আন্তঃগাঁথনিৰ প্ৰয়োজন এটা অনুষ্ঠান কৰিবৰ কাৰণে সেইখিনিও পৰ্যাপ্ত পৰিমাণৰ তাত আছে। গতিকে চাওঁ অহা কাইলৈ ৰাইজে কি সিদ্ধান্ত দিয়ে আৰু ৰাইজে যি সিদ্ধান্ত দিব সেই তেনেধৰণে আমি আগবাঢ়ি যাম। ন্যায় বিচাৰি আছুৰ মমশিখা সমদল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা আছুৱে সমদল বাহিৰ কৰে। সমদলত ভাগ লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মীসকল। বহুকেইটা আন দল সংগঠনৰ লোকৰো অংশগ্ৰহণ এই সমদলত। শ্বহীদ ন্যাসৰ পৰা লতাশিল খেলপথাৰলৈ উলিওৱা হয় এই সমদল। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এজন অভদ্ৰ অশিষ্টাচাৰী মানুহ বুলি সমগ্ৰ অসমৰ সৰ্বত্ৰে সকলোৱে জানে আগৰে পৰা। তেওঁৰ কাম কি মেনেজাৰ হিচাপে? জুবিন গাৰ্গৰ কোনোবা অনুৰাগী তেওঁৰ লগত ফটো উঠিব গ'লে ঠেলাগতা কৰাটোৱে কাম নেকি? জুবিন গাৰ্গে পইচাৰ পেমেণ্টটো ষ্টেজত উঠাৰ আগতে পাইছে নাই সেইটো চোৱাটোহে কাম নেকি? জুবিন গাৰ্গে সময়মতে দৰৱ লৈছে নাই? জুবিন গাৰ্গক স্পষ্টভাৱে ডাক্তৰে মানা কৰাৰ পাছত জুই পানীৰ ওচৰলৈ যোৱাত বাধা দিয়া হৈছে নে নাই? এইবোৰ চোৱাটো তেওঁৰ কাম নহয় নেকি? গতিকে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আৰু লগতে সেইখিনি সময়ত ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তিয়ে জুবিন গাৰ্গে পানীত ডুবি শেষৰ কেইটা উশাহ টানি থকাৰ সময়ত হাঁহি খিকিন্দালি কৰি আছিল, সেই প্ৰতিটো জাতিদ্ৰোহীক চুচৰাই অসমলৈ লৈ আহিব লাগে আৰু ইয়াত আনি তেওঁলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিব লাগে। একে সময়তে শ্যামকানু মহন্তৰ যিমানেই তেওঁৰ উচ্চস্তৰীয় যোগাযোগ নাথাকক কিয়, শ্যামকানু মহন্তৰ যিমানেই উচ্চ পৰ্যায়ৰ মানুহৰ লগত সনাপুটকা নাথাকক কিয়, অসমৰ মানুহৰ চকুত তেওঁ ইতিমধ্যে জঘন্য অপৰাধত অপৰাধী। অসমৰ মানুহে তেওঁৰ যে দায়িত্বজ্ঞানহীনতাৰ বাবে তেওঁৰ গাফিলতিৰ কাৰণেই যে জুবিন গাৰ্গক হেৰুৱাইছে সেই কথাটোত সকলো আশ্বস্ত হৈছে। গতিকে এই মানুহজনে শাস্তি পাবই লাগিব। অসম চৰকাৰৰ প্ৰতি আমাৰ প্ৰশ্ন যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি জানিবই লাগিব অসম চৰকাৰে, কাৰণ ডবল ইঞ্জিন চৰকাৰলৈ ভাৰতত পৃথিৱীৰ যিকোনো কোণত থাকিলেও সেই কোণৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ অহাৰ ক্ষমতাটো চৰকাৰৰ আছে। গতিকে পৃথিৱীৰ যিকোনো কোণত নাথাকক কিয় শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আন দোষীসকলক ধৰি আনি গ্ৰেপ্তাৰ কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু আইনৰ সুৰুঙাৰে যাতে কোনো দোষী বাচি যাব নোৱাৰে তাৰ নিশ্চিত ব্যৱস্থা ল'ব লাগিব। বিলম্ব ক্ষিপ্ৰ হ'ব লাগে। আৰু এটা কথা ওলাই আছে যে জুবিন গাৰ্গৰ সম্পত্তিক লৈ আমি স্পষ্ট কথা, সম্পত্তিৰ বিষয়টো একান্ত ব্যক্তিগত কথা, কিন্তু জুবিন গাৰ্গৰ স্থাৱৰ অস্থাৱৰ বৌদ্ধিক সকলো সম্পত্তি গৰিমা গাৰ্গক গতাই দিব লাগে আৰু এই ক্ষেত্ৰত অসম চৰকাৰ ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগে যাতে জুবিন গাৰ্গৰ সকলো স্থাৱৰ অস্থাৱৰ আৰু বৌদ্ধিক সম্পত্তি গৰিমা গাৰ্গৰ হাতত যাতে পৰে। অভিযানৰ অন্তত SITয়ে চিল কৰিলে শ্যামকানুৰ ঘৰ। শ্যামকানুৰ গীতানগৰৰ ঘৰত দ্বিতীয় দিনাও SITয়ে অভিযান চলায়। পুৱাৰে পৰা গধূলিলৈ প্ৰায় 12 ঘণ্টা জোৰা অভিযান চলে। শ্যামকানুৰ ঘৰত জব্দ সম্পত্তিৰ তথ্যসহ বহুকেইটা ফাইল। ৰাজ্যৰ কেইবাটাও স্থানত শ্যামকানুৰ সম্পত্তি থকাৰ তথ্য। তদন্তকাৰী দলে জব্দ কৰিছে মোবাইল ফোন আৰু লেপটপ। SRTৰ দলে জব্দ কৰে কেইবাখনো চিম কাৰ্ড, পেন ড্ৰাইভ, হাৰ্ড ডিস্ক আৰু বহিদেশৰ টকা। স্থানীয় মানুহৰ দৰকাৰ হওঁতে মই ৰাতিপুৱা মোক মাতিব গ'ল, মই অহাৰ পিছতহে তেওঁলোকে তলাটো ভাঙিছে, মানে চাবিটো নাছিলে তেওঁলোকৰ।
এইটো ছেকেণ্ড ফাৰ্ষ্ট আৰু ছেকেণ্ড মানে দুটাই হেৰি কৰিছে আজি মানে এটাৰ পিছত এটা ৰুম গোটেইকেইটা হেৰি কৰিছে চাইছে চব চাইছে তাত আলমাৰীবোৰত মানে কিছু খালী আছে বহুত চেম্বাৰ খালী মোক তেওঁলোকৰে এগৰাকী এটাই কথা কৈছে কিন্তু বস্তুবিলাক পৰিপাতিত নাছিলে আলমাৰীবোৰ চব উডেন ফাৰ্নিচিংটো তাৰে মাজত যিবিলাক মানে চেল্ফবোৰ কিছুমান বহুত খালী আছে অভিযান চলোৱাৰ আগতে বহুত বস্তু লৈ গুচি গ'ল নেকি ঠিক সেইটো বুলি ক'ব তেওঁলোকেনো আৰু ময়ো নোৱাৰো আৰু মানে আলমাৰীৰ চেল্ফবোৰ কিছু খালী আছে আৰু যিখিনি পাইছে তাৰ পৰা তেওঁলোকক লাগতিয়াল ডকুমেণ্টছবোৰ উলিয়াই লৈছে আৰু আমাক আগত শেষ কৰিছে গোটেইখিনি আমাৰ 4জন আছিলোঁ আমি তাৰপিছত সেইখিনি এবাৰ নাম্বাৰিং কৰি দেখুৱালে লেণ্ড ডকুমেণ্টছ সেইখিনি কৈছে ময়ো দেখিছোঁ নিজে লেণ্ড ডকুমেণ্টছ আছে আৰু কাৰ লগত পাৰ্টনাৰশ্বিপত তেওঁ বিজনেছত জড়িত সেইবোৰ ডকুমেণ্টছ পাইছে পেন কাৰ্ড পাইছে 7খন নে 8খন পাইছে ভিজা পাইছে তাৰপিছত ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড পাইছে তাৰপিছত ভিজা তেওঁৰ ৱাইফৰ নামত পাইছে ৱাইফৰ আৰু 4খন নে 3খন ভিজা পাইছে তেনেকৈ তাৰপিছত আৰু পালে হেৰি হাৰ্ড ডিস্ক পাইছে লেপটপ পাইছে তাৰপিছত CD পাইছে CDখন তেওঁলোকৰ এয়া যে কি কয় এইটো সেয়া হৈ থাকে যে ৰেকৰ্ডিং হৈ থাকে CCTV যিটো লেপটপ থাকে ন CD এখন পাইছে এখন লৈছে তেওঁলোকে আৰু যথেষ্ট কৈছে 36 আইটেম আছিল নেকি মানে ফাইলিং কৰি এইবোৰ বহুত পাইছে অৰ্নামেণ্টছবিলাক তেওঁলোকে জব্দ কৰা নাই সন্দেহজনক নহয় সাধাৰণতে থাকে সেইখিনি কিন্তু যথেষ্ট পৰিমাণে সোণৰো আছে হেৰিৰো আছে বহুতখিনি অলংকাৰ বহুত আছে বহুত পাইছে বহুত মানে লাগতিয়ালতকৈ অলপ বেছিয়ে পাইছে এনেকুৱা নিচিনা আৰু ময়ো দেখিছোঁ কিন্তু সেইটো মই নাজানো যে প্ৰত্যেকটা ছেটে যে সোণৰ সেইটো মই নাজানো কাৰণ সোণৰ নিচিনাই দেখাটো বহুত থাকে আৰু অসমীয়া গহনাৰ ছেটবোৰ নাই সেইখিনি নিবলগীয়া নহয় বুলি কৈছে তাতে সন্দেহজনক আৰু সেই লেডিজৰ হেৰিটেজ ডকুমেণ্টছৰ মানে অৰ্নামেণ্টছৰ সেয়া ড্ৰায়াৰতে পাইছিলে তাৰমানে LIC লাইফ ইঞ্চুৰেঞ্চৰ য'ত তেওঁ আছিলে মিছেছৰ নামত আছিলে তেওঁ নমিনী আছিলে তাত মানে কেইটা একাউণ্ট আজি মানে ফাইল নিছে কেইটা একাউণ্টৰ ফাইল আপোনাৰ বহুত ফাইল নিছে তাতে মানে প্ৰত্যেকটা ফাইলবোৰ তেওঁলোকে নিজে বনাইছে চব ডকুমেণ্টছ তাৰমানে এটা কৰি গোটেইখিনি লেপটপত CD কৰি হেৰি কৰি বনাওঁতে এটা ফাইলত নাই কমেও 300 200 এনেকুৱা পেজৰ তাৰমানে বহুত ডাঙৰ পেজবোৰ আমাক কৈ শুনাইছে ফাৰ্ষ্ট পেজটোৰ পৰা লাষ্ট পেজটো কিমানটা পেজ থকা প্ৰত্যেকটা ফাইল আপ টু 300লৈকে মানে পেজ এনেকুৱা ফাইল কিমানটা 12টা মানটো 12-15 মান এবাৰ খবৰ BTC নিৰ্বাচনৰ BTCত পুনৰ চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ BPF দল BPFে লাভ কৰিছে 23খন আসন এতিয়ালৈ শাসকীয় UPPLে লাভ কৰিছে 7খন আসন BJPয়ে লাভ কৰিছে 10খন আসন এতিয়ালৈকে যিখিনি তথ্য আহিছে সেই তথ্যৰ আধাৰত পুনৰবাৰ খবৰ দিছোঁ BTC নিৰ্বাচনৰ BTCত পুনৰ চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ BPF দল BPFে লাভ কৰিছে 23খন আসন এতিয়ালৈ শাসকীয় UPPLে লাভ কৰিছে 7খন আসন আৰু BJPয়ে লাভ কৰিছে 10খন আসন তামুলপুৰৰ কিছু খবৰ আহিছে তামুলপুৰত মুঠ পৰিষদীয় সমষ্টি 5টা UPPLে লাভ কৰিছে 1খন BPFে লাভ কৰিছে 1খন BJPয়ে লাভ কৰিছে 3খন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰা নাই এখনো আসন ওদালগুৰি জিলাত মুঠ সমষ্টি 10টা য'ত UPPLে লাভ কৰিছে 1খন আসন BPFে লাভ কৰিছে 7খন আসন BJPয়ে লাভ কৰিছে 2খন আসন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰা নাই এখনো আসন ইফালে কোকৰাঝাৰ জিলাত মুঠ সমষ্টি হৈছে 12টা UPPLে লাভ কৰিছে 3খন আসন BPFে লাভ কৰিছে 6খন আসন BJPয়ে লাভ কৰিছে 3খন আসন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰা নাই এখনো আসন বাক্সা জিলাত মুঠ সমষ্টি 6টা UPPLে লাভ কৰিছে ইয়াত 3খন আসন BPFে লাভ কৰিছে 3খন আসন BJP কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰা নাই এখনো আসন চিৰাং জিলাত মুঠ সমষ্টি 7টা য'ত UPPLে লাভ কৰিছে 1খন আসন BPFে লাভ কৰিছে 4খন আসন BJPয়ে লাভ কৰিছে 2খন আসন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰা নাই এখনো আসন আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে বলেন ফলাফল প্ৰায় স্পষ্ট ৰূপত এতিয়া ওলাই পৰিছে মানে BPFে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে তাত
পৰিষদ গঠন কৰিবলৈ সক্ষম হ'ব বলেন চাওক প্ৰাঞ্জল, এই মুহূৰ্তত আমি দৃশ্যাংশ BPFৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰৰ আমি দেখুৱাবলৈ লৈছোঁ যে ইতিমধ্যেই মুখ্য কাৰ্যালয়ত উপস্থিত হৈছেহি হাগ্ৰামা মহিলাৰী। আৰু যদি নিৰ্বাচনী ফলাফল চাবলৈ যোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী ফলাফল এক প্ৰকাৰ একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে। গতিকে এই অগ্ৰগতিয়ে যদি হয় তেতিয়াহ'লে নিশ্চিতভাৱে যে এয়া BTC দখল কৰিব এই কথা এক প্ৰকাৰ নিশ্চিত। গতিকে তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰস্থিত BPFৰ মুখ্য কাৰ্যালয়ত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে। সকলোৰে অধীৰ যি এই নিৰ্বাচনী ফলাফললৈ তেখেতসকলে বাট চাইছিল, সেই নিৰ্বাচনী ফলাফল ইতিমধ্যেই প্ৰায় লিডত আছে, যদিওবা আনুষ্ঠানিকভাৱে এই মুহূৰ্তত স্পষ্ট হোৱা নাই। ছবিখন কিন্তু এক প্ৰকাৰ সেই ধৰণৰ দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলস্বৰূপে এই মুহূৰ্তত এক প্ৰকাৰ দেখিব পোৱা গৈছে যিসকল কৰ্মী দলীয় সেইসকল কৰ্মীৰ মাজত উৎসুকতা বৃদ্ধি পাইছে। আৰু এই উৎসুকতাই এক প্ৰকাৰ যি দলীয়ভাৱে যি উৎসুকতা বৃদ্ধি পাইছে, এই উৎসুকতাই এক প্ৰকাৰ BTC দখল কৰিব, এই কথাখিনি এনেকুৱা পৰিৱেশ সূচনা হৈছে। গতিকে স্বাভাৱিকতে দেখিব পোৱা গৈছে এই মুহূৰ্তত যদি চাওঁ এয়া দলীয় যিবোৰ কৰ্মী আমি দৃশ্যাংশ দেখুৱাইছো। এই মুহূৰ্তত হাগ্ৰামা মহিলাৰী মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি যে অভূতপূৰ্বভাৱে যিসমূহ দলীয় কৰ্মী সেইসকলে এই মুহূৰ্তত দলীয় কাৰ্যালয়ত উপস্থিত হৈছেহি আৰু তেখেতসকলে সম্পূৰ্ণৰূপে দেখিব পোৱা গৈছে আচলতে নিৰ্বাচনী ফলাফল যদিওবা কৈ থকা হৈছে যে 25খন আসন লাভ কৰিব, এক প্ৰকাৰ এই নিৰ্বাচনী ফলাফলে যে তাৰ ইংগিত বা লিড এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। আৰু যদিওবা কেইবাটাও স্থানত এই মুহূৰ্তত নিৰ্বাচনী ফলাফল গণনা কৰিবলৈ বাকী আছে, অৰ্থাৎ কেইবাটাও ৰাউণ্ড গণনা কৰিবলৈ বাকী আছে। গতিকে তেনে অৱস্থাত ক'ব পাৰি যদি আচলতে অগ্ৰগতি থকাৰ দৰে ফলাফল হয়, স্বাভাৱিকতে BPFৰ কাৰণে পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এই BTC পৰিষদীয় নিৰ্বাচন। আৰু পৰিষদীয় এই নিৰ্বাচনত বিশেষভাৱে যদি কোৱা হয় তেতিয়াহ'লে চতুৰ্থবাৰত লাভ কৰিছিলে, চতুৰ্থবাৰত UPPL লাভ কৰিছিল। আৰু এইবাৰ পুনৰবাৰ নিশ্চয় বলেন আমি দেখিবলৈ পাইছোঁ তাত তেওঁলোকৰ মাজত আনন্দ উৎসৱ। এয়া BPFৰ কোকৰাঝাৰৰ মুখ্য কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাই আছোঁ। আৰু BPFে এনেধৰণে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতেই আনন্দ উৎসৱে বিৰাজ কৰিছে কাৰ্যালয়ত। এইবাৰ BPFৰ চৰকাৰ BTCত তাৰে ইংগিত পোৱা গৈছে। আনুষ্ঠানিকভাৱে অৱশ্যে বহুখিনি কথা এতিয়াও ঘোষণা কৰিবলৈ বাকী, কিন্তু বলেন যদি সম্ভৱ হয়, আমি ভিৰ বুজি পাইছোঁ, তাত ব্যাপক ভিৰ হৈছে, বহু লোকৰ সমাগম হৈছে, তাৰ পাছতো যদি কিবা প্ৰকাৰে প্ৰতিক্ৰিয়া ল'ব পাৰে নিশ্চয়কৈ প্ৰাঞ্জল, আমি মানুহৰ যিখিনি সমাগম দলীয় কৰ্মী উৎসুকতাৰে তেখেতসকলে এই মুহূৰ্তত উপস্থিত হৈছেহি। এনেদৰে দেখিবলৈ পোৱা গৈছে তেখেতসকলে উৎসুকতাৰে আচলতে বাট চাইছিল এই নিৰ্বাচনী ফলাফল। 5 বছৰ ধৰি UPPLৰ শাসন, NDAৰ শাসন, আৰু তাৰপিছত পুনৰবাৰ BTCত যদি এই অগ্ৰগতিৰে আচলতে আগবাঢ়ে তেতিয়াহ'লে হয়তো একক সংখ্যাগৰিষ্ঠতা যদি BPFে লাভ কৰে তেতিয়াহ'লে চৰকাৰ গঠন কৰিব। গতিকে সেই চৰকাৰ গঠন কৰাৰ
দিশে যি ধৰণে আগবাঢ়িছে তাক লৈ স্বাভাৱিকতে উৎফুল্লিত আনন্দিত হৈছে। আনন্দৰে বাট চাইছে। লগতে আন এজন সাংবাদিকো আমাৰ সৈতে লাইভত আছে। উপানন্দ, খবৰবোৰ আহি আছে ধাৰাবাহিকভাৱে আৰু BPFৰ শিবিৰত আমি আনন্দ উৎসৱ দেখিবলৈ পাইছোঁ। আপুনি কোনটো সমষ্টিৰ ভোট গণনা এই মুহূৰ্তত জনাব আমাৰ দৰ্শকসকলৰ বাবে? আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিলে নে তাত? হয় প্ৰাঞ্জল, মই বৰ্তমান চিৰাং জিলাৰ কাজলগাঁও স্থিত UN ব্ৰহ্ম মহাবিদ্যালয়ৰ যি ভোট গণনা কক্ষ আছে আৰু তাতে উপস্থিত আছোঁ। আৰু বৰ্তমানেও কেইবাটা সমষ্টিৰ ফলাফল আহিলেও কিন্তু বৰ্তমান ইয়াতে ভোট গণনা চলি থকা পৰিলক্ষিত হৈছে। আৰু আকৰ্ষণীয় চিৰাং দুৱাৰ সমষ্টিৰ ইয়াতে ভোট গণনা চলি আছে এটা কক্ষত, আৰু সকলোৱে দৃষ্টি নিবদ্ধিত হৈ আছে কিয়নো সেই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে BPF প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী আৰু UPPLৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে খাম্পা বৰগোহাঁই। আৰু খাম্পা বৰগোহাঁই এতিয়ালৈকে তেখেতে 1133টা ভোটত আগবাঢ়ি আছে আৰু অন্তিম ৰাউণ্ডৰ যি ভোট গণনা সেয়া চলি আছে। সকলোৱে তাতে অপেক্ষা কৰিছে যে ফলাফল কি হিচাপে আহে, গতিকে কি হয় ফলাফল সকলোৱে লক্ষ্য কৰিছে। আৰু বাকী যদি চিৰাং জিলাৰ সমষ্টি চায় তেতিয়াহ'লে চিৰাং জিলাখনত 7টা পৰিষদীয় সমষ্টি আছে। ইয়াৰ ভিতৰত 4টা BPFে জয়ী হ'বলৈ সক্ষম হৈছে বা অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, আৰু UPPLে বৰ্তমানলৈকে অগ্ৰগতি লাভ কৰিছে 2টা, চিৰাং দুৱাৰ সমষ্টি আৰু মানাহ চেৰপাং সমষ্টি। আৰু এটা সমষ্টিত BJP নিম্নতম ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিলেও কিন্তু তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰা পৰিলক্ষিত হৈছে, আৰু সেয়া সমষ্টিটো হৈছে থুৰিবাৰীত এইবেলি বিজনীৰ বিধায়ক তথা UPPL প্ৰাৰ্থী হিচাপে BJP প্ৰাৰ্থী হিচাপে তাতে অজয় কুমাৰ ৰায় প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু অজয় কুমাৰ ৰায়ক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে BPF প্ৰাৰ্থী খলিলুৰ ৰহমানে। আৰু তেখেতৰ পৰৱৰ্তী ৰাউণ্ডসমূহত কি ফলাফল আহে সেয়া নিশ্চয় লক্ষণীয় হ'ব, কিন্তু বিধায়ক অজয় কুমাৰ ৰায় সংকটত পৰাৰ সম্ভাৱনা আছে। আৰু BPF বা খলিলুৰ ৰহমানৰ একাংশ ভোট বেংকত পৰৱৰ্তী সময়ত ভোট গণনা আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা এটা দলীয় সূত্ৰে প্ৰকাশ কৰিছে, আৰু BPFে তেওঁলোকে জোৰদাৰভাৱে তেওঁলোকে জয়ী হ'ব বুলি দাবী কৰা পৰিলক্ষিত হৈছে। কিন্তু বৰ্তমানলৈকে কিন্তু তীব্ৰ প্ৰত্যাহ্বান বা তীব্ৰ ৰণ অব্যাহত থকা পৰিলক্ষিত হৈছে। আৰু বৰ্তমানলৈকে কাজলগাঁৱত BPF দল জয়ী হৈছে। চিৰাং দুৱাৰ সমষ্টিত বৰ্তমান প্ৰতিদ্বন্দ্বিতা চলি আছে, তাতে UPPL দল অগ্ৰগতি লাভ কৰিছে। চিৰাং সমষ্টিত BPF দল অগ্ৰগতি লাভ কৰিছে। চুবাইজাৰত BPF দল জয়ী হৈছে। মানাহ চেৰপাঙত UPPL জয়ী হোৱা বুলি ক'ব পাৰি। BPF দল ডিপচিমাত জয়ী হৈছে। আৰু থুৰিবাৰী সমষ্টি যিহেতু প্ৰতিদ্বন্দ্বিতা চলি আছে, আৰু সেই হিচাপে যদি সেই সমীকৰণ চায় তেতিয়াহ'লে 4টাত এতিয়ালৈকে BPF জয়ী হোৱা বুলি আমি ক'ব পাৰোঁ। আৰু বাকী নিশ্চয় উপানন্দ লাইনত থাকিব। এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীৰ মন্তব্য আমাৰ সাংবাদিক বলেনে ল'বলৈ চেষ্টা কৰিব। বলেন, হাগ্ৰামা মহিলাৰী কোকৰাঝাৰৰ BPFৰ কাৰ্যালয়ত হাগ্ৰামা মহিলাৰী ফলাফলৰ পাছত হাগ্ৰামা মহিলাৰীক দেখা গৈছে। অৱশ্যে তেওঁ মন্তব্য এতিয়ালৈকে প্ৰকাশ কৰা নাই। ব্যাপক ভিৰ, আৰু এই ব্যাপক ভিৰৰ মাজত হাগ্ৰামা মহিলাৰী
যদি সম্ভৱ হয় আমি মন্তব্য ল'বলৈ চেষ্টা কৰি আছোঁ। আমাৰ সাংবাদিক বলেনে অহৰহ চেষ্টা কৰি আছে। কোকৰাঝাৰৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। BPFৰ কাৰ্যালয়ত সমৰ্থকসকলৰ হৰ্ষোল্লাস আৰু উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আকৌ এবাৰ BTCত BPFৰ পৰিষদ, যাৰ বাবে এনেধৰণে আনন্দ উৎসৱৰ এক পৰিৱেশ। BPF জয় ধ্বনি দিছে সমৰ্থকসকলে। হয়তো এই মুহূৰ্তত হাগ্ৰামা মহিলাৰে মন্তব্য প্ৰকাশ কৰিবনে নকৰে আমি নিশ্চিতকৈ ক'ব নোৱাৰিম, কিন্তু পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিকে চেষ্টা কৰি আছে প্ৰথমটো প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ পৰা, যদি সম্ভৱ হয়। কিন্তু যি ভিৰ দেখিবলৈ পাইছোঁ, সেই ভিৰেই তেওঁলোকৰ আনন্দ প্ৰকাশ কৰি দিছে। অৱশ্যে নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলোৱাৰ সময়তো দেখিবলৈ পোৱা গৈছিল আত্মবিশ্বাসী হৈ আছিল হাগ্ৰামা মহিলাৰী। মন্তব্য যদি পাৰে ল'বলৈ, গাড়ীত উঠিছে হাগ্ৰামা, গাড়ীত উঠিছে, গাড়ীত উঠি তেওঁ যাব বিচাৰিছে। তাৰ পৰা মন্তব্য হয়তো নিদিব, কিন্তু আইনা খুলি যদি মন্তব্য দিয়ে বিশেষ এটা সম্ভাৱনা আমি দেখা নাই। গাড়ীৰ গ্লাছ বন্ধ, কোনো মন্তব্য নিদিয়াকৈ আঁতৰি গ'ল। হাগ্ৰামা মহিলাৰীয়ে কোনো মন্তব্য নিদিয়াকৈ তাৰ পৰা আঁতৰি গৈছে। স্বাভাৱিকতেই হয়তো তেওঁ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সম্বোধন কৰিব, এই মুহূৰ্তত ক'ব বিচৰা নাই। আনুষ্ঠানিকভাৱে সম্পূৰ্ণ ফলাফলবোৰ অহাৰ পাছত হয়তো হাগ্ৰামা মহিলাৰীয়ে ক'ব। বলেন, হাগ্ৰামা মহিলাৰী তাৰ পৰা আঁতৰি গ'ল, মানে আনুষ্ঠানিক ফলাফল ঘোষণা হোৱালৈ অপেক্ষা কৰি আছে হয়তো তেখেতে। আমি সেয়েহে কিছু সময় ৰ'ব লাগিব। পুনৰ বলেনৰ সৈতে যোগাযোগ স্থাপন কৰিম পৰৱৰ্তী সময়ত। এয়া আমি BPFৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ। কোকৰাঝাৰত এনেধৰণেই BPF সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। বলেন, হাগ্ৰামা মহিলাই আঁতৰি গ'ল তাৰ পৰা। প্ৰাঞ্জল, দলীয় উৎসুকতা আচলতে যথেষ্টখিনি বৃদ্ধি পাইছে আৰু সেই ধৰণে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ পুনৰবাৰ তেখেতে আন স্থানলৈকে এই মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰিছে। গতিকে আমি দেখুৱাইছোঁ যে এফালে দলীয় যিসমূহ আচলতে উৎসুকতা, কাৰণ তেখেতসকলে যি ধৰণৰ আচলতে প্ৰথম অৱস্থাৰ পৰা কৈ থকা হৈছিল যে BTR ঘূৰি আহিব, BTCৰ পুনৰবাৰ দখল কৰিব, হাগ্ৰামা মহিলাৰে এই কথাখিনি বাৰম্বাৰ কৈ থকা হৈছিলে। আৰু যাৰ কাৰণে আজিৰ এই মুহূৰ্তৰ যদি আমি নিৰ্বাচনী যিখিনি ফলাফল চাওঁ যে অগ্ৰগতিৰ শিতানত যথেষ্টখিনি আগবাঢ়ি দিছে, অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে BPF, আৰু যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে তেনেধৰণৰ উৎসুকতা বৃদ্ধি পাইছে। কিন্তু কোনো এটা মন্তব্য এই মুহূৰ্ততে আনুষ্ঠানিকভাৱে যিহেতুকে কোনো এটা ফলাফল প্ৰকাশ হোৱা নাই, দুই এগৰাকী প্ৰাৰ্থীৰ ফলাফল ঘোষণা হৈছে, কিন্তু তাৰ বাহিৰে যদিওবা এই মূৰত সম্পূৰ্ণ প্ৰাৰ্থী যি দেখিবলৈ পোৱা গৈছে, একক সংখ্যাগৰিষ্ঠতাৰ যি হাৰ সেয়া আচলতে দেখিব পোৱা গৈছে যে এই মুহূৰ্তত লিড কৰি দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ চূড়ান্ত তালিকা এই মুহূৰ্তত প্ৰকাশ হোৱা নাই বা এই মুহূৰ্তত আনুষ্ঠানিকভাৱে ৰিজাল্ট ফলাফল ঘোষণা হোৱা নাই। সেয়েহে দেখিব পোৱা গৈছে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই। হাগ্ৰামা মহিলাৰে সংবাদ মাধ্যমৰ সন্মুখত কোনো এটা মন্তব্য প্ৰকাশ কৰা নাই, কিন্তু তেখেতে এই মুহূৰ্তত অধিক আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে। তেখেতে জয়ৰ যি আচলতে চিম্বল, সেই চিম্বল তেখেতে সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰিছে, আৰু সেই ধৰণে তেখেতসকলে দলৰ মুখ্য কাৰ্যালয়ৰ পৰা পুনৰবাৰ ওলাই গৈছে। গতিকে স্বাভাৱিকতে কিছু সময়ৰ পিছত হয়তো আমাৰ সম্ভৱ হ'ব তেখেতৰ সৈতে যোগাযোগ কৰিব আৰু তেখেতৰ সৈতে আমি ভাষ্য সংগ্ৰহ কৰিম। তেখেতৰ এই নিৰ্বাচনী ফলাফলক লৈ আমি তেখেতৰ প্ৰশ্ন কৰিম। কিন্তু দেখিবলৈ পোৱা গৈছে যে BPFৰ কাৰ্যালয়ৰ সন্মুখত যি ধৰণৰ উৎসুকতা, সেই উৎসুকতাই যেন BPFৰ আৰু হয়তো কেইটামান মুহূৰ্ত আমি অপেক্ষা কৰিব লাগিব, কাৰণ আনুষ্ঠানিকভাৱে ফলাফলসমূহ ঘোষণা হ'বলৈ এতিয়াও বহু বাকী আছে। গতিকে সেই আনুষ্ঠানিকভাৱে ফলাফলসমূহ ঘোষণা হ'ব, কিন্তু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এইদৰে BPFৰ কাৰ্যালয়ত উৎসুকতা পৰিৱেশে বিৰাজ কৰিছে। দেখিব পোৱা গৈছে যে হাগ্ৰামা মহিলাৰে নিজেই তেখেতৰ
যি সমষ্টি সেই সমষ্টিত দেখিবলৈ পোৱা গৈছে দুটা সমষ্টিৰ ভিতৰত এটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু একেদৰে দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰৰ যি পূৰ্বৰ আচলতে গৰিমা বা পূৰ্বৰ যি ঐতিহ্য তেখেতসকলৰ অৰ্থাৎ BPFৰ যি ভেটি সেই ভেটি তেখেতসকলে ৰাখিবলৈ সক্ষম হৈছে অৰ্থাৎ পূৰ্বে যিখন 9খন আসনকৈ তেখেতসকলে জয়লাভ কৰিছিলে এইবাৰ দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত কিন্তু সেই 9খন বা 9খনতকৈ অধিক আসন তেখেতসকলে লাভ কৰিব গতিকে তেখেতৰে দেখিবলৈ পোৱা গৈছে পূৰ্বতকৈ নহবা তামোলপুৰৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে তামোলপুৰ জিলাত ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে গতিকে প্ৰতিটো সমষ্টিৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে যে পূৰ্বৰ তুলনাত যথেষ্টখিনি ফলাফল ভাল সক্ষম হৈছে আৰু যদিহে আচলতে এই ধৰণৰ অগ্ৰগতি শিতানত থকা ফলাফলৰ দৰে সম্পূৰ্ণ নিৰ্বাচনী ফলাফল হয় তেতিয়াহ'লে স্বাভাৱিকতে যেন BTR দখল কৰিব হাগ্ৰামা মহিলাৰ এই কথা নিশ্চয় বলেন আমি যোগাযোগ কৰিম আপোনাৰ সৈতে পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনুষ্ঠানিক ফলাফল ঘোষণা হোৱাৰ পাছতহে হয়তো হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই কিছু সময় পূৰ্বতে এনেধৰণে হাগ্ৰামা মহিলাৰী কাৰ্যালয়ৰ পৰা ওলাই গৈছিল আৰু সকলোৱে তেওঁক উষ্ম আদৰণি জনাইছিল গামোচা পিন্ধাইছিল বড়ো গামোচা পিন্ধাইছিল আৰু তাৰ পাছত কিন্তু হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমক কোনো কথা নক'লে কাৰণ এতিয়ালৈকে আনুষ্ঠানিক ফলাফল ঘোষণা হোৱা নাই যেতিয়া আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে কথাখিনি সদৰি কৰিব তাৰ পাছতহে হয়তো হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব ইফালে কাজলগাঁও সমষ্টিত পৰাস্ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম BPF প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ জয়লাভ কাজলগাঁৱত 7,000ৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে পানীৰাম ব্ৰহ্মই BPFৰ কৰ্মকৰ্তাসকলক কৃতজ্ঞতা পানীৰাম ব্ৰহ্মৰ বহুত ভাল লাগিছে তো ইয়াৰ কাৰণে মই গোটেই আমাৰ কাজলগাঁও সমষ্টিত যিমান ৰাইজ আছে এখেতসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ এখেতসকলে যেতিয়া সহায় নকৰিলে হয় মই তেনেকুৱা জিতিব নোৱাৰিলোঁ হয় মানে ধন্যবাদ দিব লাগিব বাকী যিখিনি আছে আমাৰ যিটো দলীয় কৰ্মকৰ্তাসকল আছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক এখেতৰ নেতৃত্বত আমি আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু আজি আমাৰ যিমান দলীয় কৰ্মকৰ্তাসকল আছে যেনেকৈ কাম কৰিছে আৰু যেনেকৈ আপোনালোকেও মিডিয়াসকলে যেনেকৈ কষ্ট কৰিছে আজিলৈকে এতিয়ালৈকে আছে ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ আৰু যিখিনি মই আজি ব্যৱধানত মই পাইছোঁ মানে আকৌ মই কৈছোঁ ৰাজ্যৰ আশীৰ্বাদ মই সেইটো পাবলৈ সক্ষম হৈছে এনে BPF চৰকাৰ গঠন কৰিবনে কৰিব একে সংখ্যাগৰিষ্ঠ পাব 22টা এতিয়া মানে আহি আছে লিডত মানে এইটো ফাইনেলি আৰু এইটো হ'ব চৰকাৰ আমি এক প্ৰক্ৰিয়া গঠন কৰিম ইফালে BTCত ৰাজনৈতিক অঘটন ভাগিনীয়েকৰ হাতত পৰাস্ত চন্দন ব্ৰহ্ম কাজলগাঁও সমষ্টিত BPFৰ পানীৰাম ব্ৰহ্মৰ জয়লাভ চিৰাংদুৱাৰত হাগ্ৰামা মহিলাৰীৰ পৰাজয় UPPLৰ খাম্পা বৰগোহাঁইৰ হাতত পৰাস্ত হাগ্ৰামা দেৱৰগাঁও সমষ্টিত জয়লাভ কৰে হাগ্ৰামা মহিলাৰীয়ে গয়েবাৰী সমষ্টিত প্ৰমোদ বড়োৰ জয়লাভ দৰঙাজুলিত পৰাস্ত UPPLৰ বিধায়ক প্ৰাৰ্থী BPF প্ৰাৰ্থীৰ হাতত পৰাস্ত বিধায়ক জলেন দৈমাৰী বিজেপিৰ বিজিত গৌৰা নাৰ্জাৰীৰ হাতত পৰাজয় জলেনৰ মানে হাগ্ৰামা মহিলাৰী দুটা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল এটাত জয়লাভ কৰিছে আন এটাত পৰাজয় বৰণ কৰিছে প্ৰমোদ বড়ো দুটা সমষ্টিত খেলিছিল এটাত জয়লাভ কৰিছে পুনৰবাৰ জনাইছোঁ আমি BTCত ৰাজনৈতিক অঘটনৰ এক খবৰ ভাগিনীয়েকৰ হাতত পৰাস্ত হৈছে চন্দন ব্ৰহ্ম কাজলগাঁও সমষ্টিত BPFৰ পানীৰাম ব্ৰহ্মই জয়লাভ কৰে চিৰাংদুৱাৰত হাগ্ৰামা মহিলাৰীৰ পৰাজয় UPPLৰ খাম্পা বৰগোহাঁইৰ হাতত পৰাস্ত হয় চিৰাংদুৱাৰত হাগ্ৰামা মহিলাৰী ইফালে দেৱৰগাঁও সমষ্টিত অৱশ্যে জয়লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে গয়েবাৰী সমষ্টিত প্ৰমোদ বড়োৱে জয়লাভ কৰিছে দৰঙাজুলিত পৰাস্ত হৈছে BPFৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত বিধায়ক জলেন দৈমাৰী বিজেপিৰ বিজিত গৌৰা নাৰ্জাৰীৰ হাতত পৰাজয় জলেনৰ আৰু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত